নমস্কাৰ কন্যাকলাবলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গৰিয়সী বৰা আজি ঘোষণা হল অসম আৰক্ষীৰ এছআই পদৰ যি পৰীক্ষা সেই পৰীক্ষাৰ ফলাফল ঘোষণা হল খন্তেক সময়ৰ পূৰ্বে ঘোষণা কৰা হৈছে অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ ফলাফল এতিয়া যি হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল সকলোৰ মাজত উৎকণ্ঠা বাঢ়িছে সকলোৱে এতিয়া নিজৰ ফলাফল চাবছোৱাত ব্যস্ত হৈ পৰিছে যেহেতু অসম আৰক্ষীৰ যি এছআই পদৰ পৰীক্ষা হৈছিল সেই পৰীক্ষা 203টা পদৰ বাবে হৈছিল আৰু বহুতো পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত আৰু সম্পূৰ্ণ উৎকণ্ঠা সকলোৰে মনত কিয়নো আজি এছআই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু অহা কাইলৈ ঘোষণা হ'ব অৰ্থাৎ 7 মাৰ্চত ঘোষণা হ'বলৈ গৈ আছে বহু প্ৰত্যাশিত এডিআৰই পৰীক্ষাৰ ফলাফল ইটোৰ পাছত হিটো পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে ঘোষণা হ'বলৈ গৈ আছে গতিকে আশাৰ বতৰা কঢ়িয়াই আনিব বহুতো পৰীক্ষাৰ্থীৰ বহুতো প্ৰাৰ্থীৰ জীৱনলৈ বহুতৰে ঘৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে অসম চৰকাৰে গতিকে এই ক্ষেত্ৰত আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন আজি ঘোষণা হল অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ ফলাফল এছআই পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আজি দিনৰ 11 বজাত কেনেকৈ কোট চাব ফলাফল যেহেতু খন্তেক সময়ৰ পূৰ্বে ঘোষণা হৈছে অসম আৰক্ষীৰ এছআই পৰীক্ষাৰ ফলাফল খন্তেক সময়ৰ পূৰ্বে ঘোষণা হল আৰক্ষী উপ পৰিদৰ্শক পদৰ ফলাফল ৰাজ্যত এতিয়া উৎকণ্ঠাৰ পৰিৱেশে বিৰাজ কৰিছে কিয়নো ঘোষণা কৰা হৈছে আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ ফলাফল ফলাফল চাবলৈ সাজু ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থী এতিয়া নিজৰ ফলাফল চাবলৈ সাজু হৈ পৰিছে 203টা এছআই পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা 203টা এছআই পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু আজি সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে siprb.assam.in উপলব্ধ হৈছে ফলাফল এছআই পৰীক্ষাৰ ফলাফল আপুনি চাব পাৰিব slprb.assam.in আজি দিনৰ 11 বজাত অনলাইনত প্ৰকাশ পালে ফলাফল 11 বজাৰ লগে লগে প্ৰকাশ পালে এছআই পৰীক্ষাৰ ফলাফল ইপিনে 7 মাৰ্চত প্ৰকাশ পাব এডিআৰই পৰীক্ষাৰ ফলাফল বহু প্ৰত্যাশিত এডিআৰই পৰীক্ষাৰ ফলাফল অহা কাইলৈ ঘোষণা কৰা হ'ব আৰু তাৰে সমান্তৰালকৈ এতিয়া উৎকণ্ঠা বাঢ়িছে ৰাজ্যৰ লাখ লাখ প্ৰাৰ্থীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰাজ্যৰ লাখ লাখ প্ৰাৰ্থীৰ এতিয়া উৎকণ্ঠা বাঢ়িছে ফলাফলৰ বাবে আপোনালোকক জনাই থৈ যাম সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন
এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছে আপোনালোকক জনাই থৈ যাম। সাব ইন্সপেক্টৰ আমাৰ UB, AB, কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল। ইয়াত পদ আছিল 203টা। ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল, যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল, তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব। 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে PST আৰু PET আৰম্ভ হ'ব আৰু PST আৰু PETৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু PST আৰু PET 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব। এয়া হ'ল অসম পুলিচৰ সাব ইন্সপেক্টৰ UB, AB আৰু কমিউনিকেশ্যন ইয়াৰ বাবে যি পৰীক্ষা হৈছে